কামটো কি হ'ব লাগিব অতীতৰ পৰা আৰম্ভ হৈ অতীতৰ কোনো এটা সময়তে শেষ হৈ যাব লাগিব ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কি আছিল কামটো অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস কি হ'ব অতীতৰ কোনো এটা সময়ত আৰম্ভ হ'ব কামটো অলপ চলিব চলি আকৌ অতীততে শেষ হৈ যাব ঠিক আছে তেনেকুৱা বাক্যবিলাক হৈ যায় পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু ইয়াৰ যেটো ফৰ্মেশন হয় আমি সাবজেক্টৰ পিছত আমি কি লিখিব লাগিব had been ঠিক আছে সাবজেক্টৰ পিছত had been লিখিব লাগিব আৰু মেইন ভাবৰ লগত কি দিব লাগিব ing দিব লাগিব এটো হল তাৰ মেইন ফৰ্মেশনটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন সাবজেক্টৰ পিছত কি আহিব had been আৰু মেইন ভাবৰ লগত ing আৰু ইয়াত আমি পাষ্ট পাৰফেক্ট কন্টিনিউয়াস বুলি আমি গম পাম কেনেকৈ হা কামটো সোৱা অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত মই কৈছিলো যে সিন্স বা কি ব্যৱহাৰ হয় ফৰ ব্যৱহাৰ হয় নহয় জানো সিন্স বা ফৰে কি কৰে কামটো অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বুজাইছিলে কিন্তু ইয়াতো মানে ডিউৰেচন এটা কামৰ ইয়াতো সিন্স বা ফৰ ব্যৱহাৰ হ'ব কিন্তু কেনেকৈ কামটো যে আমি অতীতৰ পৰা আৰম্ভ হৈ অতীততে শেষ হৈ গল আমি সেই কথাটো বুজিম কেনেকৈ চাই লোৱা we read in this school নহয় জানো ইয়াত কৈছে since 2015 এত since আছে নহয় জানো আমি আগতে পাইছিলো since থাকিলে আমি হয়তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স লিখিব লাগে বুলি আমি শিকিছিলো ইয়াত কি কৈছে since 2015 to 2018 তাৰ মানে since বুলি ক'লে পৰা কেতিয়াৰ পৰা 2015 চনৰ পৰা টু 2018 2018 লৈকে মানে কামটো যে অতীতত শেষ হৈ গল বৰ্তমানলৈকে চলি থকা নাই এটো বুজাইছে না নেছোৱা স্পষ্টকৈ ধৰিব পাৰিছা we read in this school মানে আমি এইখন বিদ্যালয়ত কি হ'ব পঢ়ি আছো নহয় এতিয়া পঢ়ি আছিলো since 2015 to 2018 2015 পৰা 2018 লৈকে কামটো 2015 ত আৰম্ভ আমি পঢ়ি থকা কামটো 2015 ত আৰম্ভ হৈ 3 বছৰ চলিল চলি 2018 ত শেষ হৈ গল যদি অকল এনেকে থাকিলেহেতেন তেতিয়া বৰ্তমানলৈকে চলি থকা বুজাই দিলেহেতেন আৰু তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হলহেতেন since 2015 মানে এতিয়ালৈকে চলি থকা বুজাইছে ঠিক আছে ইয়াত কি আছে 2018 মানে পঢ়া কামটো এতিয়ালৈকে চলি থকা নাই শেষ হৈ গল তাৰ মানে past perfect continuous tense তেনেহলে আমি কি লিখিব লাগিব we কি দিব লাগিব had been আৰু মেইন ভাবৰ লগত ing বাদ বাকি লিখি দিবা এই বাক্যটো মন কৰিবা এতিয়া অলপ ডিফাৰেন্স আছে এটো ইয়াত চোৱা বিফোৰো আছে ফৰো আছে আছে না নাই সেই কাৰণে মই কও তোমালোকে সদায় বাক্যৰ গঠনৰ ওপৰত ডিপেন্ড কৰিবা যদি তোমালোকে ভাবি লোৱা যে বিফোৰ আছে গতিকে সাৰে কৈছিলে পাষ্ট পাৰফেক্ট টেন্স লিখি দিম নহয় জানো আকো ইয়াত ফৰ 10 ইয়াৰ্স আছে 10 বছৰ ধৰি হেতু আকো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো হৈ আছিল ঠিক আছে গতিকে বাক্যটোৱে কি কৈছে বুজি লোৱা he lived in Nagaon for 10 years for 10 years বুলি কওতে 10 বছৰ ধৰি নহয় জানো 10 বছৰ ধৰি নগাঁৱত বাস কৰি আছে নে কৰি আছিল সেই কথাটো আমি এতিয়ালৈকে গম পোৱা নাই ইয়াত কি কৈছে before he settled in Guwahati মানে গুৱাহাটীলৈ সেটেল হোৱাৰ আগত চাবা দেই তাৰ মানে নগাঁৱত বাস কৰা কামটো এতিয়ালৈকে চলি আছে নে এতিয়ালৈকে যে চলি থকা নাই হেতু কথাটো গম পালো কাৰণ কথাটো কি কৈ দিছে he live in Nagaon for 10 years তে 10 বছৰ ধৰি নগাঁৱত বাস কৰিছিল before he settled in Guwahati গুৱাহাটীলৈ সেটেল হোৱাৰ আগত 10 বছৰ নগাঁৱত বাস কৰিছিল তাৰ মানে নগাঁৱত বাস কৰা যেটো কামটো 10 বছৰ কামটো অতীতত চলিছিল বৰ্তমানলৈকে চলি থকা নাই বৰ্তমান তেওঁ ক'ত আছে গুৱাহাটীত আছে তাৰ মানে এই কামটো অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ অতীততে শেষ হৈ গল তাৰ মানে কি হ'ব পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কত বুজিব পাৰিছান নাই তাৰ মানে কি লিখিবা এতিয়া he had been living in Nagaon বাট বাকি সেম থাকিব
এই বাক্যটো চোৱা হি ডাইড প্ৰথমতে কৈছে হি ডাইড তাৰমানে তেওঁ এতিয়ালৈকে আছে জানো এতিয়া তেওঁ আছে জানো তেওঁ ঢুকাল মৃত্যু হ'ল কেতিয়া মৰিল আফটাৰ হি সাফাৰ ফৰ 2 years এতিয়া তোমালোকে যদি ভাবা যে ইয়াত আফটাৰ আছে আফটাৰৰ আগৰ বাক্যটো পাষ্ট ইনডিফিনাইট গতিকে আফটাৰৰ পিছৰ বাক্যটো পাষ্ট পাৰফেক্ট লিখি দিম নহয় জানো বাক্যটো মন কৰিবা ফৰ 2 years 2 বছৰ ধৰি মানে এই সাফাৰ মানে কি ভোগা এই ভোগা কামটো 2 বছৰ চলিছিল হয়নে নহয় মই কি কৈছিলোঁ যে এটা কাম অতীতৰ পৰা আৰম্ভ হৈ অতীততে শেষ হ'ব লাগিব তেওঁৰ যে ভোগা কামটো যে 2 years চলিছিল নে নাই চোৱা বৰ্তমানলৈকে চলি থকা নাই কাৰণ এইটো কি আহিল তেওঁ ঢুকাল অলৰেডি তাৰমানে তেওঁ 2 বছৰ ভোগা কামটো অতীতত চলিছিল সেইকাৰণে আমি কি কৰিব লাগিব এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিম কি হ'ব হি ডাইড আফটাৰ হি হেড বিন সাফাৰিং ফৰ 2 years তেওঁ 2 বছৰ ধৰি ভোগাৰ পিছত তেওঁ কি হ'ল মৃত্যু হ'ল ঠিক আছে এতিয়া যদি বাক্যটো এইখিনিৰ পৰা থাকিলেহেঁতেন চাই লোৱা এইখিনি নাই হি সাফাৰ ফৰ 2 years তেতিয়া হ'লহেঁতেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কাৰণ হি সাফাৰ ফৰ 2 years মানে 2 বছৰ ধৰি এতিয়ালৈকে চলি আছে বুজাব ঠিক আছে তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ হৈ যাব তো এইখিনি আহি যোৱাৰ কাৰণে ভোগা কামটো বৰ্তমান চলি থকা নাই কাৰণ তেওঁ অলৰেডি ডেড হৈ গ'ল নহয় জানো সেইকাৰণে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ভোগা কামটো অতীতত 2 বছৰ চলিছিল মৰাৰ আগত চলিছিল ঠিক আছে